2024 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে আজিৰ এই ভিডিঅ'টোত জেনেৰেল সায়েন্সৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে তলত উল্লেখিত কোনটো আমলিক বৰ্ষণৰ কাৰণ? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে সেউজ গৃহ গেছ, বি নম্বৰত আছে ওজন স্তৰৰ অৱক্ষয়, চি নম্বৰত আছে নাইট্ৰজেন আৰু সালফাৰৰ অক্সাইডসমূহ আৰু ডি নম্বৰত আছে জীৱাশ্ম ইন্ধনৰ দহন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন চি, নাইট্ৰজেন আৰু সালফাৰৰ অক্সাইডসমূহ। অৰ্থাৎ আমলিক বৰ্ষণৰ কাৰণ হ'ল নাইট্ৰজেন আৰু সালফাৰৰ অক্সাইডসমূহ। নেক্সট প্ৰশ্নটো হৈছে ওজন স্তৰ ক্ষয়ভৱনৰ ফলত সৃষ্টি হোৱা এবিধ বেমাৰ হ'ল। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে এইডছ, বি নম্বৰত আছে যক্ষ্মা, চি নম্বৰত আছে জণ্ডিছ আৰু ডি নম্বৰত আছে ছালৰ কৰ্কট ৰোগ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, ছালৰ কৰ্কট ৰোগ। অৰ্থাৎ ওজন স্তৰ ক্ষয়ভৱনৰ ফলত সৃষ্টি হোৱা এবিধ বেমাৰ হ'ল ছালৰ কৰ্কট ৰোগ। নেক্সট প্ৰশ্নটো হৈছে ওজনে ডেছ শোষণ কৰে। ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে অতি বেঙুনীয়া ৰশ্মি, বি নম্বৰত আছে অৱলোহিত ৰশ্মি, চি নম্বৰত আছে অতি চুটি বিদ্যুৎ চুম্বকীয় তৰংগ আৰু ডি নম্বৰত আছে তাপ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ, অতি বেঙুনীয়া ৰশ্মি। অৰ্থাৎ ওজনে অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। নেক্সট প্ৰশ্নটো হৈছে কয়লা দহনৰ সৈতে তলৰ কোনটো সমস্যা জড়িত? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে কাৰ্বন ডাই অক্সাইড নিৰ্গমন, বি নম্বৰত আছে এচিড বৰষুণ, চি নম্বৰত আছে বিষাক্ত ধাতুৰ অশুদ্ধিযুক্ত ছাই আৰু ডি নম্বৰত আছে এইবোৰৰ সকলোখিনি। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, এইবোৰৰ সকলোখিনি। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটোৱে ওজন স্তৰৰ অৱক্ষয়ক অধিক প্ৰভাৱিত কৰে? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে মিথেন, বি নম্বৰত আছে কীটনাশক, চি নম্বৰত আছে কাৰ্বন মনক্সাইড আৰু ডি নম্বৰত আছে ক্লৰ'ফ্ল'ৰ' কাৰ্বন। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, ক্লৰ'ফ্ল'ৰ' কাৰ্বন। অৰ্থাৎ ক্লৰ'ফ্ল'ৰ' কাৰ্বনে ওজন স্তৰৰ অৱক্ষয়ক অধিক প্ৰভাৱিত কৰে। নেক্সট প্ৰশ্নটো হৈছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে ঘাঁহ, ঘেঁহু আৰু আম, বি নম্বৰত আছে ঘাঁহ, ছাগলী আৰু মানুহ, চি নম্বৰত আছে ছাগলী, গৰু আৰু হাতী আৰু ডি নম্বৰত আছে ঘাঁহ, মাছ আৰু ছাগলী। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি, ঘাঁহ, ছাগলী আৰু মানুহ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে পিঠা, কাঠ আৰু বাঁহ, বি নম্বৰত আছে ফল মূলৰ বাকলি, পিঠা আৰু টেঙা ৰস, চি নম্বৰত আছে ঘাঁহ, কাঠ আৰু প্লাষ্টিক আৰু ডি নম্বৰত আছে ঘাঁহ, ফুল আৰু চামৰা। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন এ, পিঠা, কাঠ আৰু বাঁহ। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো জীৱ অনিম্নীকৰণ আৱৰ্জনা? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে DDT, বি নম্বৰত আছে প্লাষ্টিক, চি নম্বৰত আছে তেজস্ক্ৰিয় পদাৰ্থ আৰু ডি নম্বৰত আছে ওপৰৰ আটাইবোৰ। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, ওপৰৰ আটাইবোৰ। নেক্সট প্ৰশ্নটো হৈছে একুৰিয়াম হ'ল ডেছ এটাৰ উদাহৰণ? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে অনুকূল বাসস্থান, বি নম্বৰত আছে পৰিস্থিতি তন্ত্ৰ, চি নম্বৰত আছে জীৱমণ্ডল আৰু ডি নম্বৰত আছে প্ৰভাৱী জীৱ সম্প্ৰদায় বা বায়'ম। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন বি, পৰিস্থিতি তন্ত্ৰ। অৰ্থাৎ একুৱেৰিয়াম হ'ল পৰিস্থিতি তন্ত্ৰ এটাৰ উদাহৰণ। নেক্সট প্ৰশ্নটো হৈছে পৰিস্থিতি তন্ত্ৰ এটাৰ তলত উল্লেখিত কোনটো ভাগত বেক্টেৰিয়াসমূহক শ্ৰেণীভুক্ত কৰা হয়? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে উৎপাদক, বি নম্বৰত আছে প্ৰাথমিক উপভোক্তা, চি নম্বৰত আছে দ্বিতীয়ক উপভোক্তা আৰু ডি নম্বৰত আছে বিয়োজক। এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপচন ডি, বিয়োজক। নেক্সট প্ৰশ্নটো হৈছে তলৰ কোনটো কৃত্ৰিম পৰিস্থিতি তন্ত্ৰ? ইয়াত চাৰিটা অপচন আছে। এ নম্বৰত আছে বনাঞ্চল, বি নম্বৰত আছে পুখুৰী, চি নম্বৰত আছে হ্ৰদ আৰু ডি নম্বৰত আছে শস্য পথাৰ।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি শস্য পথাৰ। বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাবলৈ হ'লে এই চেনেলটো সাবস্ক্ৰাইব কৰিব।